পুবেৰুণৰ উদ্যোগত সমগ্ৰ পশ্চিম কলিয়াবৰৰ যিসকল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মেধা সম্পন্নভাৱে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰা হ'ল আৰু এটা খুব মহৎ আৰু খুব সুন্দৰ উদ্দেশ্য এটা লৈ পেলাই আচলতে এই গোটেই অঞ্চলটোৰ আমাৰ জ্যোতিপ্ৰসাদে কোৱাৰ নিচিনাকৈ গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যোৱাৰ যিটো সপোন সেই সপোনটো ছাত্ৰ ছাত্ৰীসকলক আজি পুবেৰুণে দেখুৱাই দিছে আৰু মই ভাবিছোঁ যে এই প্ৰচেষ্টাটো পুবেৰুণৰ অব্যাহত থাকিব। পুবেৰুণে প্ৰথমবাৰৰ কাৰণে আমাৰ পুবেৰুণ প্ৰেৰণা বঁটা আৰু পুবেৰুণ মেধা বঁটা 2025 ইয়াত প্ৰদান কৰিছে আৰু মই ভাবোঁ অনাগত দিনতো ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে খুব উৎসাহী হ'ব, অনুপ্ৰেৰিত হ'ব আৰু মই পুবেৰুণক এই সুযোগতে ধন্যবাদ জনাইছোঁ। কিমান ছাত্ৰ-ছাত্ৰীক মুঠতে 73গৰাকী ছাত্ৰ ছাত্ৰীক ইয়াতে আজি সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুবেৰুণৰ দ্বাৰা আয়োজিত পুবেৰুণ মেধা বঁটা 2025 প্ৰদানৰ অনুষ্ঠানত আমি 73গৰাকী পশ্চিম কলিয়াবৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা কৃতিমানক আমি এই বঁটা প্ৰদান কৰিছোঁ। এয়া আমাৰ প্ৰথম প্ৰয়াস, কিন্তু আমি ইয়াৰ আগতেও দুবাৰ তেখেতসকলক অভিনন্দন জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু এই বঁটা হিচাপে আমাৰ ইয়াৰ প্ৰথম প্ৰয়াস। আৰু এই ক্ষেত্ৰত আমাৰ পশ্চিম প্ৰান্তৰ ৰাইজৰ যি সহায় সহযোগ আশীষ, এই আশীষকে আমি মূলধন আৰু তুলনাবিহীন শক্তি হিচাপে লৈ পুবেৰুণ সদায় আগবাঢ়ি আহিছোঁ আৰু সেই শক্তিৰে আজি আমি আমাৰ অনুজসকলক অনাগত সময়লৈ যাতে মানৱ সম্পদ হিচাপে তেওঁলোক প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ বাবে অকণমান আমি প্ৰেৰণা দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসত আমাক যিসকলে সহায় সহযোগ কৰিলে আমি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যদি এই অনুষ্ঠানত বিশেষভাৱে আমি আমন্ত্ৰণ জনাই অনা হাতীচুং মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ লুইত হাজৰিকা ডাঙৰীয়া আৰু আমাৰ ভাতৃপ্ৰতিম ৰহা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা এগৰাকী বিশিষ্ট যুৱ লেখক ত্ৰিদীপ বৰা ডাঙৰীয়া উপস্থিত থাকি আমাৰ যুৱ প্ৰজন্মৰ এইসকল ছাত্ৰ ছাত্ৰীক যি নতুন দিনৰ সন্ধান দিলে, নতুন পোহৰ দিলে, তাৰে তেওঁলোক যি সমৃদ্ধ হ'ল তাৰ বাবে তেখেতসকললৈ কৃতজ্ঞতা জনাইছোঁ আৰু অনাগত সময়তো আমি সকলোৰে পৰা পুবেৰুণে যাতে এনেদৰে আমি পোহৰৰ বাটত একেলগে যোৱাৰ অংগীকাৰ কৰিব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে সহায় সহযোগ আৰু আশীষ কামনা কৰিছোঁ।